নমস্কাৰ, মই হিৰণ্য কুমাৰ নাথ চিপাঝাৰৰ ফ্লৰিকা নাৰ্চাৰীৰ পৰা আপোনালোকক এখন পাণৰ খেতি দেখুৱাবলৈ আনিছোঁ গুৱাহাটীৰ গড়চুকত। গুৱাহাটীৰ গড়চুকত এগৰাকী শিক্ষিতা যুৱতীয়ে তেখেতৰ ঘৰত গুৱাহাটীৰ গড়চুকত এখন পাণৰ খেতি কৰিছে। তেওঁ আজি 7 মাহ আগতে পাণ খেতিটো আৰম্ভ কৰিছে, মানে ছেপ্টেম্বৰ মাহত। এতিয়া 2025 চনৰ ছেপ্টেম্বৰ মাহৰ 7 তাৰিখে তেখেতে আৰম্ভ কৰিছে আৰু তেখেতে প্ৰশিক্ষণ লৈছিল আমাৰ ওচৰত 2025 চনৰ 16 জুলাই তাৰিখে প্ৰশিক্ষণ লৈছিল। আমাৰ ৰেকৰ্ডত আছে আৰু আমি কৈ ভাল পাইছোঁ, মই নিজেও সুখী অনুভৱ কৰিছোঁ যে বৰষা এগৰাকী গুৱাহাটীৰ যুৱতী হয় আৰু শিক্ষিতা যুৱতী হয় তেখেতে পাণৰ খেতি কৰিবলৈ আগ্ৰহ কৰি সফল হৈছে। তেখেতে পাণ বিক্ৰী কৰিলে, ইতিমধ্যে পাণ বিক্ৰী কৰি আছে আৰু পাণৰ চাহিদা ইয়াত যথেষ্ট আছে। গতিকে পাণ বিক্ৰী কৰি তেখেতে যথেষ্ট পইচাও পাইছে আৰু সেইকাৰণে আমি আহিছোঁ তেখেতৰ সফলতাৰ এটা বাৰ্তা ৰাইজকো যাতে দিব পাৰোঁ, সেইটো কাৰণে। এয়া বৰষা। নমস্কাৰ। বৰষাৰ দেউতাক আছে ভূধৰ গগৈদেৱ, তেখেত ৰেলৱেৰ এগৰাকী অৱসৰপ্ৰাপ্ত অফিচাৰ আৰু তেখেতৰ মাক এগৰাকী সুগৃহিণী। তেখেত বাৰু আমি পিছত পাৰিলে চিনাকি কৰি দিম। এতিয়া আমি পাণ খেতিডৰাৰ ভিতৰলৈ গৈছোঁ। তেখেতসকলে যে এইটোত যথেষ্ট যত্ন লয় তাৰ প্ৰমাণ। এইবিলাক তেওঁলোকে ঔষধ, সাৰ, ভিটামিন, কেঁচি এইবিলাক ৰাখি থৈ দিছে ইয়াতে। তাৰমানে তেওঁলোকে নিয়মিত কাম কৰে আৰু আমি সেইখিনি দেখুৱাব পাৰোঁ। তেওঁ পাণৰ পুলি উৎপাদন কৰিছে। আমি কৈছিলোঁ যে তুমি পাণৰ পুলিও উৎপাদন কৰিবা, এইবিলাক কাটিং বনাই থৈছে। তেওঁ যথেষ্ট সক্ৰিয়ভাৱে ইয়াত কাম কৰিছে আৰু পাণবিলাক চাওক কিমান সুন্দৰ সুন্দৰ পাণ, কিমান ডাঙৰ ডাঙৰ পাণ। আমাৰ চিপাঝাৰৰ ফ্লৰিকা নাৰ্চাৰীৰ বিধান এইবিলাক পাণ তেখেতক আমিয়ে আহি ইয়াতে ৰুই দিছিলোঁ। আজি 7 মাহ আগৰ কথা। ৰুই দিয়াৰ পিছত তেওঁলোকৰ যত্ন কিন্তু যথেষ্ট আছে, সেইকাৰণে ধুনীয়া হৈছে। বৰষা, কি কোৱা, তুমি এই পাণৰ খেতিটো কৰি পেলাই আমাৰ এটা আদৰ্শ যুৱতী হিচাপে তুমি পৰিচিত হৈছা। বহুতে তোমাক জানে যে তুমি পাণ খেতি কৰিছা আৰু তুমি ইয়াত সময়ো দিয়া, তোমাৰ অন্যান্য কাম কাজো আছে, তাৰ মাজতে তুমি ইয়াতো সময় দিয়া। সেয়েহে আমি তোমাৰ ওচৰত সেইকাৰণে আহিছোঁ যাতে তোমাক দেখি আনবিলাকো উৎসাহিত হয়। তুমি এতিয়া সুখী নে এইটো কামৰ দ্বাৰা? মই বহুত সুখী। পাণখিনি খুব ধুনীয়াকৈ ডাঙৰ হৈছে। আপুনি যেনেকৈ ট্ৰেইনিং আমাক দিছিলে ফ্লৰিকা নাৰ্চাৰীত, মই ট্ৰেইনিং ল'বলৈ যাওঁতে তেনেদৰে আমি আগবাঢ়িলোঁ। লগত মোক দেউতাও বহুত সহায় কৰিছে এইখিনিত চোৱা চিতা কৰাত। দেউতা মা দুইজনে। মোৰ মনত আছে তোমাৰ মা বোধহয় 2 বাৰ গৈছে। হয়, মোৰ লগত গৈছে। তোমাৰ দেউতা গৈছে আৰু গৈ তাতে তুমি ট্ৰেইনিং লৈছা, তেওঁলোক কষ্ট কৰি বহি আছে আৰু আমাৰো ভাল লাগিল যে সেইকাৰণে মই নিজেও আহিছোঁ তোমালোকৰ ঘৰলৈ 2 বাৰ মানে আহিলোঁ আৰু লগতে পাণখিনি চাই যি পাৰোঁ সাধ্যানুসাৰে দিহা পৰামৰ্শ দিছোঁ আৰু তোমালোকৰ বিক্ৰী হৈ থকা খবৰটো পাই মোৰ বহুতেই ভাল লাগিছে আৰু আমি যিটো ভৱিষ্যতবাণী কৰিছিলোঁ যে ইয়াত পাণ ধুনীয়া হ'ব, সেইমতে ধুনীয়া হৈছে। গতিকে মই আশা কৰিছোঁ তুমি এই ব্যৱসায়টো আগলৈ আৰু অলপ এক্সপানশ্যন, মানে অলপ ডাঙৰ কৰিবা। সিফালে জেগা আছে, মই ভাবিছোঁ আৰু এক্সপাণ্ড তুমি বহুত গুৱাহাটী চহৰত মাটিৰ অভাৱ, গতিকে তথাপি তোমাৰ যিখিনি আছে পাৰি সেইখিনি বঢ়াবা। যিহেতু কাটিং বনাই আছা আৰু এতিয়া তোমাৰতো আৰু কাটিং কিনিব নালাগে, নিজৰখিনিৰ পৰাই কৰিব পাৰিবা। গতিকে মই সমূহ আমাৰ অসমবাসী ৰাইজকে আহ্বান জনাইছোঁ, বৰষাৰ দৰে আপোনালোকেও পাণৰ খেতি কৰক আৰু সোনকালে স্বাৱলম্বী হৈ পৰক। মাত্ৰ 7 মাহতে বৰষাই এতিয়া পাণ, 7 মাহ নহয় 6 মাহতে পাণ বিক্ৰী কৰিছে। 6 মাহতে বিক্ৰী কৰিছে, এতিয়া 7 মাহ হৈছে আৰু এতিয়া আকৌ বিক্ৰী কৰিব পৰাকৈ পাণ মজুত আছে। গতিকে মই আহ্বান জনাওঁ আপোনালোকে পাণৰ খেতিডৰা কৰক আৰু খুব সোনকালে স্বাৱলম্বী হ'বৰ কাৰণে সক্ষম হওক। আমাৰ ওচৰলৈ আহক, চিপাঝাৰৰ ফ্লৰিকা নাৰ্চাৰীত আহি তাত প্ৰশিক্ষণ লওক আৰু প্ৰশিক্ষণ লোৱাৰ লগে লগে আৰম্ভ কৰক। এয়া উপযুক্ত সময়। এই সময়ত পাণ ৰুলে পাণ যথেষ্ট ভাল হয় আৰু সোনকালে ডাঙৰ দীঘল হয়। গতিকে আমাৰ অসমৰ মাটি অতি সাৰুৱা। চাওক, গুৱাহাটীৰ নিচিনা ঠাইত পাণ খেতি কৰি সফল হৈছে আৰু
যিসকল আমাৰ গাঁৱত বাস কৰে তেওঁলোকৰ কাৰণেতো এইটো বহুত সহজ হৈ আছে আৰু তাত মাটি সাৰুৱা গোবৰ পাবলৈ সহজ। এখেতসকলে বহুত কষ্ট কৰি দূৰ দূৰণিৰ পৰা মাটি গোবৰ আনি এই পাণ খেতি কৰিছে। মই নিজে উপস্থিত থকা মই নিজে দেখিছোঁ, মই সাক্ষী। গতিকে আমাৰ যিসকলৰ গাঁৱত বাস কৰিছে তেওঁলোকৰ কাৰণে একেবাৰে সহজ হৈ আছে। আৰু বৰষাই কি ক'বা ৰাইজৰ প্ৰতি? মই সকলোকে আহ্বান জনাইছোঁ, আপোনালোকে স্বাৱলম্বী হ'বলৈ এটা খুব ভাল সুযোগ। ছাৰ যিহেতু আছে আমাৰ মংগলদৈ ট্ৰেইনিং দিবৰ কাৰণে, তো আপোনালোকে আগুৱাই আহক। আৰু মোৰ ফালৰ পৰাও মই কেতিয়াবা দিহা পৰামৰ্শ দি থাকিম আপোনালোকক লগ পালে। মই এই ছিজনত 6 মাহতে পাণখিনি যিমান ডাঙৰ হ'ল তাৰপিছত বিক্ৰীও কৰিব পৰাকৈ মানে যোৱা এমাহ ধৰি বিক্ৰীও কৰিলোঁ। এতিয়া আৰু আছে পাণ আপোনালোকে দেখিবলৈ পাইছে, নতুনকৈ ওলাইছে। গতিকে বিক্ৰী আকৌ কৰিব পৰা যাব। গতিকে মই আৰু বিভিন্ন কামৰ লগতে মই এইটো আগুৱাই নিছোঁ। নিজে স্বাৱলম্বী হৈ ভাল এটা ইনকাম কৰিব পৰাকৈ এটা খুব ভাল সুযোগ। আপোনালোক সকলোৱে আহক আগুৱাই। ঠিক আছে বৰষা, তোমাক বহুত ধন্যবাদ। ধন্যবাদ।